নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিত থকা 5 নম্বৰ অধ্যায় বা 5 নম্বৰ পাঠ ভক্ত প্ৰহ্লাদ। এই পাঠটিৰ অন্তৰ্গত ক্ৰিয়াকলাপত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিছোঁ। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। ক্ৰিয়াকলাপৰ ক পাঠভিত্তিক ক্ৰিয়া 1 নম্বৰত আছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। উত্তৰ হ'ব ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম হ'ল, প্ৰথমটো হ'ল হৰি, ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা। হিৰণ্যকশিপু ই হৈছে দৈত্যৰাজ, হৰিৰ চিৰবৈৰী। প্ৰহ্লাদ হিৰণ্যকশিপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত। চণ্ডামৰ্ক দৈত্য গুৰু। তাৰপিছত আছে কি মহাৰাণী। এইবিলাক হ'ল কি নাটিকাখনৰ কি তোমালোকৰ মুখ্য চৰিত্ৰ। তাৰপিছত খ নম্বৰত আছে নাটিকাখনি কেইটা দৃশ্যত বিভক্ত। নাটিকাখনি 5টা দৃশ্যত বিভক্ত। গ নম্বৰ হ'ল প্ৰহ্লাদৰ পিতৃৰ নাম কি। প্ৰহ্লাদৰ পিতৃৰ নাম হ'ল হিৰণ্যকশিপু। ঘ নম্বৰত আছে হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল। উত্তৰ হ'ব হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণ্যাক্ষ। হৰিৰ ঙ নম্বৰ হৈছে হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল। উত্তৰ হ'ব হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল। 6 নম্বৰ আছে প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল। উত্তৰ হ'ব প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ 2 পুত্ৰ চণ্ডু আৰু মৰ্কক নিয়োগ কৰিছিল। 6 নম্বৰত আছে ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল। উত্তৰ ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল। জ নম্বৰত আছে স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি। উত্তৰ হ'ব স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহটোৰ নাম নৰসিংহ। তাৰপিছত ঝ নম্বৰত আছে অসুৰৰ শাস্ত্ৰখনৰ নাম কি। অসুৰৰ শাস্ত্ৰখনৰ নাম হ'ল বামানয় শাস্ত্ৰ। তাৰপিছত 2 নম্বৰত আছে তোমালোকে উত্তৰ লিখা, এইটো চমু উত্তৰ লিখা হ'ব। ক নম্বৰত আছে কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ, তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাই না। এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল। সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল। উত্তৰ হ'ব এই কথাষাৰ প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল। সেই সময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ ভাৱত তন্ময় হৈ আছিল। খ নম্বৰত আছে স্ফটিক স্তম্ভ ভাঙি পূৰ্ব নৰসিংহই ওলাই আহি কি কৰিছিল। তেওঁৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল। উত্তৰ হ'ব স্ফটিক স্তম্ভ ভাঙি পূৰ্ব নৰসিংহই ওলাই আহি হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে বধ কৰি উৰুত বহুৱাই নখেৰে বিদাৰি বধ কৰি পেলালে। তেওঁৰ গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈছিল। 3 নম্বৰত আছে চমুকৈ লিখা। ক নম্বৰত আছে প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা। উত্তৰ হ'ব প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ প্ৰতি সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি কৈছে। তেওঁ কৈছে যে ৰাখে হৰি মাৰে কোনে, অৰ্থাৎ হৰিয়ে ৰক্ষা কৰিলে আন কোনেও মাৰিব নোৱাৰে। হৰি হ'ল সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ বতাহ বায়ু পানী সকলোৰে পিতা হৰি সুপ্ত হৈ আছে, হৰি নোহোৱা ঠাই নাই। খ নম্বৰত আছে বামানয় শাস্ত্ৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে কি আপত্তি কৰিছিল। উত্তৰ হ'ব বামানয় শাস্ত্ৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে আপত্তি কৰিছিল কিয়নো ই হৰিভক্তিৰ বিৰুদ্ধে আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰী চৰণত শৰণ লৈছিল। গ নম্বৰত আছে হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল। উত্তৰ হ'ব হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি হিৰণ্যকশিপুৱে কৈছিল কিয়নো হৰিয়ে হিৰণ্যকশিপুৰ
ভাতৃ হিৰণ্যাক্ষয়ক দাঁতেৰে খুটি হত্যা কৰিছিল। ঘ নম্বৰত আছে পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহ ৰূপী হৰিক কি বুলি কাকতি কৰিছিল? উত্তৰ হ'ব পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহ ৰূপী হৰিক এই বুলি কাকতি কৰিছিল যে হে হৰি, আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক, পিতৃৰ দোষ মাৰ্জনা কৰক। 6 নম্বৰত আছে চণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰ জ্ঞান দিবলৈ কি কি বুজনি দিছিল? উত্তৰ হ'ব চণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰ জ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে ৰাজকুমাৰ প্ৰহ্লাদৰ কণ্ঠত হৰিনামে শোভা নাপায়। প্ৰহ্লাদ হল দৈত্য বংশৰ পুত্ৰ, হৰিনাম লোৱাটো প্ৰহ্লাদৰ বাবে উচিত হোৱা নাই। সেয়েহে চণ্ডামাৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰ পঢ়িবলৈ বুজনি দিছিল। 6 নম্বৰ হ'ল প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল? উত্তৰ হ'ব প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল কাৰণ বামানয় শাস্ত্ৰ হৰিভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল। 4 নম্বৰত আছে ব্যাখ্যা কৰা। ভাৰতীয় ভক্তি ধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন। উত্তৰ হ'ব ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সৰ্বদা সত্য ন্যায়ৰ সপক্ষে থিয় দি পৰমজনাৰ মহাত্মা শ্ৰৱণ কীৰ্তন কৰিছিল। শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন হেলাৰঙে মূৰ পাতি লোৱা প্ৰহ্লাদ হল নিষ্ঠুৰ হ'ব এইটো নিষ্ঠুৰ প্ৰতীক আৰু বিনিময় প্ৰতিমূৰ্তি। শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন। 5 নম্বৰত আছে মোৰ বিনাশ হা 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 বোধ কৰ জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে, আনহাতে মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়, সেয়েহে মই নিশ্চিত সহজে নহয় মোৰ বিনাশ। এই সংলাপটো কোনে কাক কৈছিল লিখা? উত্তৰ হ'ব এই সংলাপটো হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছিল। এতিয়া তোমালোকৰ ক্ৰিয়াকলাপত খ পাঠভিত্তিক ক্ৰিয়া এইটো হ'ব ব্যৱহাৰিক ব্যাকৰণ। এইখিনি তোমালোকৰ টাইপিং মিষ্টেক হৈ গৈছে, ইয়াত কি আছে ব্যৱহাৰিক ব্যাকৰণ বুলি আছে। ঠিক আছে, এটা শব্দত প্ৰকাশ কৰি লিখা। যাৰ সাহস আছে সাহসী। খ নম্বৰত আছে যি ঈশ্বৰক বিশ্বাস কৰে কি বিশ্বাস এইটো নকৰে হ'ব, এইটো কি আস্তিক। যি কৰে আস্তিক আৰু যি নকৰে কি হয় নাস্তিক। গ নম্বৰত আছে যি বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ। একে মাকৰ সন্তান সহদৰ, এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমালোকৰ যি সঁচা কথা কয় সত্যবাদী, যাক দেখা নাযায় অদৃশ্য মান। তাৰপিছত তোমালোকৰ গ ভাগত আছে কি জ্ঞান সম্প্ৰসাৰণ। 8 নম্বৰ আছে বাক্য ৰচনা কৰা। চিৰবৈৰী শব্দটো দিয়া আছে তোমালোকৰ ক্ৰিয়াকলাপত আৰু এইটো দি কি কৰিব লাগে বাক্য ৰচনা কৰিব লাগে। চিৰবৈৰী দি বাক্য ৰচনা কৰিলে কি হ'ব? হিৰণ্যকশিপু আৰু ভগৱান বিষ্ণু চিৰবৈৰী আছিল। হিংস দেশ, দেৱতা আৰু অসুৰবিলাকৰ মাজৰ হিংসা দেশ সদায় দেখা যায়। আকাশ পাতাল আবিৰ্ভূত নৰসিংহৰ তৰ্জন গৰ্জনত আকাশ পাতাল কম্পমান হৈ উঠিছিল। গৰিমা বিষ্ণু ভক্তিৰ গৰিমাই প্ৰহ্লাদক সকলো বিপদৰ পৰা ৰক্ষা কৰিছিল। চালে চকুৰোৱা পদুম ফুলবোৰ ফুলাত পুখুৰীটো চালে চকুৰোৱা হৈ পৰিছে। হয়ে সপনে প্ৰহ্লাদে হয়ে সপনে হৰিকে স্মৰণ কৰিছিল। 9 নম্বৰত আছে চমু উত্তৰ দিয়া। ক নম্বৰ আছে চণ্ডামৰ্কৰ পিতৃৰ নাম কি? উত্তৰ হ'ব চণ্ডামৰ্কৰ পিতৃৰ নাম হৈছে দৈত্য আৰু শুক্ৰাচাৰ্য। খ নম্বৰত আছে তোমালোকৰ বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰণ ধাৰণ কৰিছিল? উত্তৰ হ'ব বিষ্ণুৱে প্ৰধানকৈ 10টা অৱতাৰ ধাৰণ কৰিছিল। গ নম্বৰত আছে তোমালোকৰ বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি? বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি? নৰসিংহ। তাৰপিছত ঘ নম্বৰত আছে কি তোমালোকৰ বামানয় শাস্ত্ৰ কি? বামানয় শাস্ত্ৰ বেদ বিৰুদ্ধ শাস্ত্ৰ, দ্বৈতসকলৰ শাস্ত্ৰক বামানয় শাস্ত্ৰ বোলা হয়।
আৰু এইখিনিতে তোমালোকৰ ক্ৰিয়াকলাপত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। তোমালোকে এইখিনি কি কৰিবা, ভালকৈ তোমালোকৰ বহীত লিখি ল'বা, লিখি লৈ ভালকৈ বাহে বাহে পঢ়িবা আৰু চেম এনেকৈ লিখিলে তোমালোকে ভাল মাৰ্ক আৰামছে পাই যাবা। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।